নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো মই প্ৰীতি প্ৰিয়দৰ্শিনী এডি ষ্টক ব্ৰোকিং সন্দৰ্ভত ডাঙৰ খবৰ আলপনা এণ্ড গেংগৰ ট্ৰেডিং কাণ্ডৰ তদন্ত অব্যাহত এডি ষ্টকছৰ ডাইৰেক্টৰৰ পদত আছিল তিনিজন মহাপ্ৰবঞ্চক তদন্তত ওলাইছে আলপনাই টকা সংগ্ৰহ কৰা ন তথ্য ধন সংগ্ৰহত জড়িত আছিল আলপনাৰ ভাতৃ শুভম দাসু পাঠশালাৰ মমতাজ বেগমো আছিল এডি ষ্টকছৰ ডাইৰেক্টৰ পদত 2022ৰ নৱেম্বৰ মাহত আৰম্ভ হৈছিল এডি ষ্টক ব্ৰোকিং কলিকতাত আলপনা শুভম মমতাজে আত্মগোপন কৰাৰ এতিয়া সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে সিবিআই 41টা ট্ৰেডিং গোচৰৰ ভিতৰত আলপনা এণ্ড বাহিনীৰ কেছ ৰহস্যজনকভাৱে দিছপুৰ আৰক্ষীয়ে প্ৰবঞ্চকৰ দলটোৰ বিৰুদ্ধে চলোৱা নাছিল কোনো অভিযান নিউজ 18ত আলপনাহতৰ প্ৰবঞ্চনাৰ আখ্যান সম্প্ৰচাৰৰ পিছত তৎপৰ হৈছে এতিয়া আৰক্ষী আৰু আমি আপোনালোকক কৈছো যে কেইগৰাকী বিনিয়োগকাৰীয়ে দাখিল কৰিছিল লিখিত এজাহাৰ কোটি কোটি টকা লুটি 3 মাহ ধৰি পলাই আছে প্ৰবঞ্চকৰ দলটো আমাৰ লগত ফোন লাইনত সংযুক্ত হৈছে এতিয়া আমাৰ সাংবাদিক দীপাংকৰ আপোনাৰ ওচৰলৈ আহিছো এটা ডাঙৰ খবৰ তিনিজনকৈ প্ৰবঞ্চক বহি আছিল ডাইৰেক্টৰ পদত বিশেষ আপোনাৰ পৰা জানিম দীপাংকৰ নিশ্চয় পেটি চাওক ডাঙৰ খবৰ কাৰণ এডি ষ্টকক লৈ আৰক্ষীয়ে যিদৰে খুব ৰহস্যজনকভাৱে তেওঁলোকে লেহেমীয়া কৰিছিল গোটেই তদন্ত প্ৰক্ৰিয়া তাত বিভিন্নভাৱে বিভিন্নজনে বিনিয়োগকাৰীয়ে সন্দেহ গোন পাইছিল আৰু অৱশেষত আমি নিজাববীয়াকৈ কিছু অনুসন্ধান চলাইছিলো কিছু নথিপত্ৰ আমাৰ হাততো ইতিমধ্যে আহি পৰিছে আৰু আমি স্পষ্টভাৱে দুখন পত্ৰ দেখুৱাইছো য'ত ডাইৰেক্টৰৰ পদত কোন অধিষ্ঠিত আছিলে সেই তথ্যই মোৰ প্ৰকাশ পাইছে কেৱল অল্পনা দাসেই নহয় অল্পনা দাসৰ ভাতৃ শুভম দাস ঠিক একেদৰে পাঠশালাৰ এগৰাকী মমতাজ বেগম নামৰ মহিলাৰ নামো এই মুহূৰ্তত প্ৰকাশ পাইছে আৰু যোৱা জুলাই মাহতে গুৱাহাটীৰ হেঙেৰাবাৰীত কাৰ্যালয় খুলি এই গোটেই লুণ্ঠন ৰাজ তেওঁলোকে চলাই কোটি টকা তেওঁলোকে লুটি অসম এৰি পলাই যাবলৈ সক্ষম হ'ল কিন্তু জুলাই মাহৰ পৰা এই নৱেম্বৰ মাহ পৰ্যন্ত গুৱাহাটী আৰক্ষীয়ে কি কৰিল ডাঙৰ কথা কাৰণ আগষ্ট মাহৰ প্ৰথম সপ্তাহত গোটেই গোচৰটো দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছিল আৰক্ষীৰে হয়তো অপৰাধীৰ কিছু গোপন বুজাবুজি হ'ব পাৰে একাংশই সন্দেহ কৰিছে কিন্তু যিখিনি তথ্য বা যিসমূহ ৰচিদ আমাৰ হাতত আহি পৰিছে তাত স্পষ্টভাৱে লাখ টকা বিনিয়োগকাৰীয়ে তেওঁৰ হাতত জমা দিয়াৰ তথ্য প্ৰকাশ পাইছে কোন কোম্পানীৰ বিষয়া তেওঁলোকৰ নাম সন্নিৱিষ্ট হৈছে আৰু 22 নৱেম্বৰ 2022 অৰ্থাৎ 2 বছৰ পূৰ্বে এই গোটেই কোম্পানীটো গুৱাহাটীত অতি গোপনে সংস্থাপিত হৈছিল তাৰপিছত আৰক্ষীৰ হাতত কোনো তথ্য নথকাৰ এটা ডাঙৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে মাত্ৰ দিছপুৰ আৰক্ষীৰ পৰা মাত্ৰ কেইবা মিটাৰ দূৰত থকা এই এটি ষ্টক ব্ৰোকিঙৰ নামৰ ফাইনেন্সিয়েলি যিটো কোম্পানী ইয়াত গঢ়ি উঠিছিল আৰু তাতকৈ ডাঙৰ কথা যে প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ মেনেজাৰ হিচাপে এসময়ত কৰ্মৰত আলপনা আৰু গুৰু প্ৰবঞ্চকৰ পৰা দীক্ষা গ্ৰহণ কৰি তেওঁলোকৰ যিটো মণি সংযোগৰ কথা আমি কৈছো এই গোটেই কিন্তু তদন্ত কেলেংকাৰী প্ৰক্ৰিয়াটোত কিন্তু ইজনৰ পিছত আনজনৰ হাত আছিলে কিন্তু অতি ৰহস্যজনকভাৱে দিছপুৰ আৰক্ষীয়ে এই গোচৰটোৰ কোনো তদন্তৰ পৃষ্ঠা তেওঁলোকে লুটিয়াই নাচালে তেওঁলোকক যদি আজি বিচাৰিলে হয় সেই সময়তে গোটেই তদন্তৰ প্ৰক্ৰিয়া এই মুহূৰ্তলৈকে সমাপ্তিৰ পথলৈ গ'ল হয় কিন্তু আচৰিত তেওঁলোকে এই মুহূৰ্তত কলিকতাত আত্মগোপন কৰি থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে কলিকতাৰ হোটেলত তেওঁলোকে অভিযান আৰম্ভ কৰিছে কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকক বিচাৰি উলিয়াব নোৱাৰাটো এটা ডাঙৰ ব্যৰ্থতা আৰক্ষীৰ বাবে আৰু এই মুহূৰ্তত ডাঙৰটো খবৰ হয় দীপাংকৰ শুনি আছো আমি নিশ্চয় খবৰটো যিহেতু আমি জনাইছো গতিকে আৰক্ষীয়ে কলিকতাত অভিযান আৰম্ভ কৰাৰ আমি খবৰ লাভ কৰিছো গতিকে কিমান সময় লাগিব আৰক্ষীয়ে গোটেই নেক্সাছটোৰ সদস্যসকলক ধৰিবৰ বাবে আমিও অধীৰ আগ্ৰহেৰে বাট চাই আছো বিনিয়োগকাৰীসকলে জানিছো আমি জনাইছো যে 53 গৰাকীকৈ বিনিয়োগকাৰীয়ে প্ৰায় কোটিৰ ঘৰত টকা জমা দিয়া বুলি কৈ তেওঁলোকে এজাহাৰ দাখিল কৰিছিলে গতিকে আৰক্ষীয়ে কিদৰে তথ্য প্ৰমাণ যুগুত কৰি তেওঁলোকে অভিযান আৰম্ভ কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব আনফালে আনটো পাৰ্টত চিবিআইয়ে নিজাববীয়াকৈ তেওঁলোকে অনুসন্ধান আৰম্ভ কৰিছে গতিকে কিমান সময় আৰক্ষীৰ বাবে প্ৰয়োজন হ'ব ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত হয় দীপাংকৰ ধন্যবাদ আৰু আসলতে তেনেকুৱাই কথাবোৰ দীপাংকৰ বৰ্মন ডিবি ষ্টকছৰ পিছত এবাৰ এডি ষ্টক ব্ৰোকিং কিন্তু তথাপিও আৰক্ষীয়ে নজনাৰ ভাও ধৰিলে নেকি কাৰণ এতিয়া যেতিয়া এই সকলোবোৰ কথা নিউজ 18ত সম্প্ৰচাৰিত হ'ল তাৰপিছত তেওঁলোকে এতিয়া সন্দেহ প্ৰকাশ কৰিছে যে গোটেই দলটো কলিকতাত আত্মগোপন কৰি আছে আৰু এতিয়াহে তেওঁলোকে আৰম্ভ কৰিছে অভিযান গতিকে অনাগত সময়ত আমি সকলো সবিশেষ আপোনালোকক জনাই থাকিম ধন্যবাদ দীপাংকৰ সবিশেষ জনোৱাৰ বাবে
আৰু এইখিনিতে এটা ব্ৰেকিং নিউজ অৱশেষত নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে ঘটনাৰ ৪২ ঘণ্টাৰ পিছত পানবজাৰ থানাত ৰুজু হ'ল ৩২৫/2024 নম্বৰৰ গোচৰ মহানগৰ আৰক্ষীয়ে ৰুজু কৰিলে নিলম্বিত ওসি ভাৰ্গৱৰ বিৰুদ্ধে গোচৰ আক্ৰমণত ভুক্তভোগী জ্ঞানদীপ হাজৰিকাই দাখিল কৰিছিল এজাহাৰ আক্ৰমণ হোৱা যিগৰাকী ব্যক্তি তেওঁ দাখিল কৰিছিল এজাহাৰ হিমাংশু গগৈ পলাশ ৰঞ্জন শৰ্মা নামৰ দুজনেও তৰিছিল গোচৰ ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰা সন্নিবিষ্ট ভাৰ্গৱৰ বিৰুদ্ধে এতিয়া ৰুজু হোৱা গোচৰত জ্ঞানদীপ হাজৰিকাক মুকলি কৰি দিলে আৰক্ষীয়ে পানবজাৰ থানাৰ ওসিয়ে লপাথপা দিছিল যুৱকজনক delivery.comত কৰ্মৰত জ্ঞানদীপ হাজৰিকা নামৰ যুৱকজনক লপাথপা দিয়া বিষয়াজনক ইতিমধ্যে কৰা হৈছে নিলম্বন কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জ্ঞানদীপ হাজৰিকা আমাৰ লগত ফোন লাইনত আছে দীপাংকৰ আপোনাৰ ওচৰলৈ আহিছো জ্ঞানদীপ হাজৰিকাক মুকলি কৰি দিছে ইতিমধ্যে আৰক্ষীয়ে আৰু ৪২ ঘণ্টাৰ পিছত গোচৰ ৰুজু কৰিছে সবিশেষ আপোনাৰ পৰা জানিম বহুত ঘটনাটো লুকাই ৰখা হৈছিল প্ৰীতি প্ৰথম কথা যে ইমান সময় লাগিল এগৰাকী অভিযুক্ত হিচাপে তেওঁ চিহ্নিত হলেও বা সৰ্বত্ৰে চৰ্চাত থকা সেইগৰাকী আৰক্ষী বিষয়া যিগৰাকী আৰক্ষী বিষয়া পানবজাৰ ওসি হিচাপে তেওঁ কৰ্মৰত আছিল আৰু তেওঁক নিলম্বন কৰা হ'ল ঠিকেই কিন্তু গোচৰটো ৰুজু কৰাৰ বাবে কিছু সময় লাগিল আৰক্ষীক কাৰণ কিহৰ ভিত্তিত তেওঁ এই গোচৰটো ৰুজু হোৱা নাছিল সেই এটা গোটেই বিষয়টো ৰহস্যৰ আৱৰ্তত আছিল আৰু অৱশেষত আমি প্ৰথম খবৰ লাভ কৰিছো প্ৰথমটো খবৰ দৰ্শকসকলক দিছো যে পানবজাৰৰ তদানীন্তন ওসি এই মুহূৰ্তত ভাৰ্গৱ বৰবৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৩২৫/2024 আৰু এই গোটেই গোচৰটোত DNSৰ অধীনত কেইবাটাও ধাৰাত এই গোচৰটো ৰুজু কৰা হৈছে আৰু তদন্তৰ প্ৰক্ৰিয়া অতি ক্ষিপ্ৰত হৈছে অৰ্থাৎ এই মুহূৰ্তত আন এটা প্ৰাসংগিক বিষয় হিচাপে বহুতৰ মাজত গোটেই বিষয়টো চৰ্চা হৈছে যে ভাৰ্গৱ বৰবৰা গ্ৰেপ্তাৰ হ'ব নেকি কাৰণ ৰাজ্যৰ এনে কেইবাখনো থানা আছে য'ত এই মুহূৰ্তত ভাৰ্গৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে গোৱালপাৰাৰ এটা ঘটি যোৱা ঘটনা ৯টা বছৰ পূৰ্বৰ এটা ঘটনা য'ত লকআপৰ ভিতৰত এজন আছামীৰ মৃত্যু হৈছিল অৰ্থাৎ ভাৰ্গৱ বৰবৰা গোৱালপাৰাত সেই সময়ত থানাত ওসি আছিলে এই ওসি থকাৰ সময়তে 2015 চনৰ কথা এটা এই মুহূৰ্তত আজি পুনৰ প্ৰাসংগিক বিষয় হিচাপে পৰিচিত হৈছে কিন্তু আৰক্ষীক ৪২ ঘণ্টা সময় লাগিল প্ৰীতি চাওক গোটেই ঘটনাটো শুকুৰবাৰে সন্ধিয়া ৭ বজাত ঘটি গ'ল আৰু গোটেই ঘটনাটো বাগৰি যাবলৈ প্ৰায় ৪২ ঘণ্টা সময় উকলি গ'ল আৰু অৱশেষত ৩২৫/24 নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে আৰু এই গোচৰটোত যিকেইটা ইয়াত DNS সংযোজন কৰা হৈছে তাৰে কিছু সংখ্যক নন ভেলেবল অৰ্থাৎ জামিনবিহীন ইয়াত ধাৰা সন্নিবিষ্ট কৰা হৈছে গতিকে সেই ভিত্তিত এটা কথা ক'ব পাৰি কাৰণ বিভাগীয় তদন্ত চলি থাকিব কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ এই গোটেই যিটো কমিটি থাকিব সেই কমিটিয়ে ৰিপৰ্ট ল'ব গতিকে এই গোটেইখিনিৰ বিষয়লৈ আওতাল অহাৰ কিন্তু তাক মুহূৰ্তত এটা কথাই ক'ব পাৰি যে ভাৰ্গৱ বৰবৰা গ্ৰেপ্তাৰো হ'ব পাৰে ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত কাৰণ যদি প্ৰকৃততে সেই ঘটনাৰ সৈতে সঁচাকৈ দোষী সাব্যস্ত হয় ভাৰ্গৱ তেতিয়াহ'লে অসম আৰক্ষীৰ হাতত গুৱাহাটী আৰক্ষীৰ হাতত কিন্তু পানবজাৰৰ তদানীন্তন ওসিগৰাকী যে গ্ৰেপ্তাৰ হ'ব সেয়া প্ৰায় নিশ্চিত বুলি ক'ব পাৰি কাৰণ এটা গোচৰ ৰুজু কৰা হৈছে যিটো গোচৰৰ ভিত্তিত এটা তদন্ত চলিব আৰক্ষী তদন্ত আনফালে এটা বিভাগীয় তদন্ত ঘোষণা কৰিছে সেয়াও এটা আন এটা তদন্ত গতিকে এই গোটেই বিষয়টো যদি চোৱা যায় তেতিয়াহ'লে তাৰে মাজত 2015 চনৰ এটা কেছ এই মুহূৰ্তত আহি পৰিছে গতিকে ভাৰ্গৱ বৰবৰা হয়তো বহু সংখ্যকে গোটেই বিষয়টোত সমালোচনাৰ টাৰ্গেট কৰি লৈছে বিভিন্নজনে হয়তো সমালোচনা কৰিছে কিন্তু তাৰে মাজত গোৱালপাৰাৰ এগৰাকী ভুক্তভোগী পৰিয়ালে আজি মুখ খুলিছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে বহু কেইজনে আজি ভাৰ্গৱ বৰবৰাক বৰ্খাস্তৰ দাবী উত্থাপন কৰিছে কিন্তু শুকুৰবাৰত ঘটি যোৱা সেই সন্ধিয়াৰ বৰ্বৰ আৰু নিশংস ঘটনা কিন্তু কোনেও পাহৰি যোৱা নাই যিটো ঘটনাৰ কিছু সময় লাগিল ৪২ ঘণ্টাৰ পিছত আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে কৰি যিটো গোচৰ এই গোচৰৰ ভিতৰত কিন্তু কি ধৰণে তদন্ত আৰম্ভ কৰে আৰক্ষীৰ বিৰুদ্ধে তদন্ত কৰিব লাগিব গতিকে নিশ্চয় বিষয়টো লক্ষণীয় হ'ব হয় দীপাংকৰ আৰু যিহেতু আপুনি জনাইছে যে আগতেও তেওঁৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন হৈছিলে আৰু তেনেধৰণৰ কেছ আছে গতিকে এনেধৰণৰ এই অলপতে যিটো ঘটনা ঘটি গ'ল এগৰাকী ছাত্ৰক কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰক তেওঁ প্ৰহাৰ কৰা ডেলিভাৰীত কাম কৰি থকা এগৰাকী ছাত্ৰক প্ৰহাৰ কৰা যি ধৰণৰ কেছ ঠিক তেনেধৰণৰ কেছে নে সেয়া বেলেগ ধৰণৰ কেছ আছিলে
পৰহিদিনা হয়তো আটাইৰে মনত আছে সেই ভিজুৱেলছো আমি উলিয়াই দৰ্শকসকলক দেখুৱাইছিলো যে কিদৰে দীঘলী পুখুৰী পাৰত যিসমূহ বিক্ষোভকাৰীয়ে গছ কটাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদত নামিছিলে তাত আনকি কটনিয়ানৰ একাংশ ছাত্ৰ আছিলে আমি যিটো দৰ্শকক মনত আছে তাত আনকি যুৱতীৰ ওপৰতো এগৰাকী আৰক্ষী বিষয়ে হাত উঠোৱাৰ এক প্ৰকাৰ অভিযোগ আছিলে এয়া সিদিনাৰ ঘটনা কিন্তু আমি যদি 9টা বছৰ পূৰ্বৰ 2015 চনৰ যদি আমি এটা অক্টোবৰ মাহৰ কথা মনত পেলাও তেতিয়াহ'লে লকাপৰ ভিতৰত এগৰাকী পুৰাসক্ত অৱস্থাত উদ্ধাৰ হোৱা ৰাজপথত উদ্ধাৰ হোৱা এগৰাকী যুৱকক সেই যুৱকজনৰ নাম মোৰ ঠিক মনত নাই কছাৰী উপাধিৰ এজন যুৱক এই যুৱকজনক উঠাই নি থানাৰ লকাপত নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আৰু সেই নিশা থানাত উপস্থিত আছিল এইগৰাকী অচি তাত তদানীন্তন অচি হিচাপে থকা গোৱালপাৰাত এইগৰাকী ভাৰ্গৱ বৰবৰা গতিকে সেই মুহূৰ্ততে সেই যুৱকজনক কিন্তু মৃতদেহ অতি ৰহস্যজনকভাৱে পোৱা থানাৰ কাষতে এখন নদীৰ পাৰত উদ্ধাৰ হৈছিল অৰ্থাৎ নিশা তেওঁক থানালৈ নিয়া হ'ল আৰু পুৱা তেওঁৰ মৃতদেহ নদীৰ পাৰত উদ্ধাৰ হ'ল থানাৰ কাষতে গতিকে এই ঘটনা এটাৰ তদন্ত মূৰত বিচাৰিছে কাৰণ এইগৰাকী বিতৰ্কিত আৰক্ষী বিষয়াৰ বিৰুদ্ধে এয়া 9টা বছৰ পূৰ্বৰ ঘটি যোৱা এটা ঘটনা যিটো ঘটনা নিৰ্মম বৰ্বৰ আপুনি যিভাৱে বিশ্বখনৰে নাম নিদিয়ক কিয় গতিকে আমি বিভিন্ন থানা বোকাঘাট আমি তেজপুৰ আনকি আমাৰ গোৱালপাৰা গতিকে এনেকুৱা বহুকেইখন থানাৰ পৰা খবৰ আমি লাভ কৰিছো যে এজাহাৰ দাখিল হৈ আছে কিন্তু ৰুজু কৰিব পাৰে নে নাই সেয়া ডাঙৰ কথা কিন্তু গুৱাহাটীৰ গোচৰটো অৱশেষত ৰুজু হ'ল যাৰ বাবে এটা দীৰ্ঘ সময় আৰক্ষীৰ বাবে প্ৰয়োজন হ'ল 42 ঘণ্টাৰ পিছত গুৱাহাটী আৰক্ষীৰ পাণবজাৰ থানাত এই গোচৰটো ৰুজু কৰা হৈছে 325/24 য'ত কেইবাটাও BNSৰ অধীনত নন ভেলুৱেবল ছেকশ্যনৰ ইয়াত ধাৰা সন্নিৱিষ্ট কৰা হৈছে গতিকে লক্ষণীয় হ'ব প্ৰীতি কিদৰে গোটেই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে আৰক্ষীয়ে ধন্যবাদ জনাইছো দীপাংকৰ আপুনি সবিশেষ জনোৱাৰ বাবে আৰু এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে অচি ভাৰ্গৱ বৰবৰা ইতিমধ্যে আমি আপোনালোকক জনাইছো যে তেওঁৰ বিৰুদ্ধে যি গোচৰ সেই গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছে 42 ঘণ্টাৰ পিছত সিংঘম পুলিচ অকল সিনেমাতহে ভাল লাগে ভাৰ্গৱ বৰবৰা কাণ্ডৰ পাছত এতিয়া সৰব হৈ পৰিছে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভায়োলেট বৰুৱা পাণবজাৰ আৰক্ষীৰ লগতে উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াকো কঠোৰ সমালোচনা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ গুণ্ডাৰূপী ভাৰ্গৱ বৰবৰাক কি যোগ্যতাৰ বাবে আৰক্ষীৰ ওপৰৰ মহলে পাণবজাৰৰ দৰে এখন গুৰুত্বপূৰ্ণ আৰক্ষী থানাৰ অচি পদত বহুৱাইছিল বুলি প্ৰশ্ন কৰিছে ভায়োলেট বৰুৱাই ফেচবুক পোষ্ট যোগে ভাৰ্গৱৰ কাণ্ডত আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই কিবা ক'বনে বুলিও প্ৰশ্ন কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ফেচবুক পোষ্টত নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ দুষ্কাৰ্যৰ কথা উল্লেখ কৰিলে ভায়োলেট বৰুৱাই আৰু আন থানাত কৰ্মৰত অৱস্থাতো নানা ধৰণৰ দুষ্কাৰ্য কৰিও বৰমূৰীয়াৰ আশীষ লাভ কৰিবলৈ সক্ষম হৈছে বুলি অভিযোগ ভায়োলেট বৰুৱাৰ নিয়ম বহিৰ্ভূত বডি ফিটিং ইউনিফৰ্ম পিন্ধি সিংঘম ষ্টাইলত গুণ্ডাগিৰি কৰি আৰক্ষী বিভাগটোলৈ দুৰ্নাম আনিছে বুলি ক্ষোভ প্ৰকাশ কৰিলে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে আৰু ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ পিছত এতিয়া ভাৰ্গৱ বৰবৰাক তাৎক্ষণিকভাৱে নিলম্বন কৰি বিভাগটোৱে দায় সাৰিব খুজিছে বুলিও উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ভাৰ্গৱ বৰবৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে শীৰ্ষ বিষয়াকো দোষাৰোপ কৰিলে ভায়োলেট বৰুৱাই অভিযুক্ত অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ কিয় গোচৰ ৰুজু নকৰি ভুক্তভোগীৰ এজাহাৰলৈ অপেক্ষা কৰিব লগা হ'ল বুলি এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে আৰু এইখিনিতে আগবঢ়াইছো আমাৰ সাংবাদিক বলেনৰ এটি প্ৰতিবেদন এই মুহূৰ্তত মই অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভায়োলেট বৰুৱাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছো আৰু তেখেতে দীৰ্ঘ সময় ধৰি অসম আৰক্ষীত সেৱা আগবঢ়াইছে গতিকে আজিৰ তাৰিখত যেহেতুকে অসম আৰক্ষীৰ সেৱাৰ ওপৰত স্বাভাৱিকতে প্ৰশ্ন আহিছে গতিকে এই বিষয়ত তেখেতে কি ধৰণৰ মন্তব্য আগবঢ়াব তেখেতৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছো বাইদেউ পোনে আহিছো আপোনাৰ ওচৰলৈ পাণবজাৰ আৰক্ষীৰ এই বৰ্বৰতাৰ ছবিখন সকলোৱে ধিক্কাৰ দিছে আৰু আৰক্ষীৰ প্ৰতি থকা মানুহৰ যিটো শ্ৰদ্ধা সেই শ্ৰদ্ধা কৰবাত নহয় কৰবাত এনেকুৱা ধৰণৰ ঘটনাসমূহেই হয়তো তল পেলাবলৈ চেষ্টা কৰা হয় সেয়া আমি কেতিয়াও নিবিচাৰো কিন্তু তাৰ মাজতে কিন্তু স্বাভাৱিকতে এই ধৰণৰ প্ৰশ্নসমূহ আহিছে হয় কালি যিটো ঘটনা সিদিনাৰ যিটো ঘটনা আমি দেখা পালোঁ ছ'চিয়েল মিডিয়াত হওক য'তেই হওক ভিডিঅ' ফুটেজ দেখিলোঁ তাতে এজন আৰক্ষী বিষয়াই এজন ল'ৰাক বৰ বেয়া ধৰণে প্ৰহাৰ কৰিছে ফিজিকেলি হতাহতি কৰি পেলাই প্ৰহাৰ কৰিছে ল'ৰাজনৰ ফালৰ পৰা হতাহতি হোৱা নাই অকল পুলিচে পিটিছে মূৰটো খুন্দিয়াই দিছে ডিঙিত চেপা মাৰি ধৰিছে তোক মাৰি পেলাম এনেকুৱা ধৰণৰ ভাবুকি ধৰণৰ দিছে আৰু যিজন বিষয়াই কৰিছে সেইজন একেবাৰে সামান্য বিষয়া নহয় দেই তেওঁ কনষ্টেবল নহয় তেওঁ যথেষ্ট শিক্ষা থকা ট্ৰেইনিং থকা বহুত দিন পুলিচত কাম কৰি বৰ্তমান পৰিদৰ্শক হিচাপে
আৰু পাণবজাৰ থানাৰ নিচিনা এখন গুৰুত্বপূৰ্ণ মহানগৰীৰ থানাত তেওঁ কৰ্মৰত OC হিচাপে। তো তেওঁ যদি এনেকুৱা ধৰণৰ ঘটনা কৰিছে আৰু তেওঁ যিটো কৰিছে সেইটো বেআইনী কাম কৰিছে, এইটো লৰ মতে কৰা নাই, ইল্লিগেল কাম কৰিছে। তো সেই ইল্লিগেল কামখিনিৰ কাৰণে এতিয়া পুলিচৰ প্ৰতি মানুহৰ লাহে লাহে শ্ৰদ্ধা ভক্তি কিছু কিছু ক্ষেত্ৰত গঢ়ি উঠিছিলে। মাত্ৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যথেষ্ট চেষ্টা কৰিছে কেনেকৈ পাব্লিক পুলিচ ৰিলেশ্যনটো ভাল হয়। তো সেইখিনি পুলিচৰ ওপৰমহলেও যথেষ্টখিনি ব্যৱস্থা হাতত লৈছে। কিন্তু তাৰ পিছতো এনেকুৱা ধৰণৰ যদি এনেকুৱা অপেনলি এনেকৈ ধৰণে পুলিচৰ ব্যৱহাৰ হয়, তেতিয়া এই গুণ্ডাৰাজ সেইটোতো পাব্লিকৰ যথেষ্ট ক্ষোভ হৈছে আৰু সেই ক্ষোভৰ আচলতে আজি উদগীৰণ হৈছে। তো সেইখিনি দেখি আমি মনত বহুত দুখ পাইছোঁ এগৰাকী প্ৰাক্তন পুলিচ বিষয়া হিচাপে। এতিয়া কথা হ'ল মুখ্যমন্ত্ৰীয়ে বাৰ বাৰ কৈ আছে যে বন্ধুত্ব সুলভ হ'ব লাগে সম্পৰ্ক, আৰু তেতিয়াহে আচলতে ৰাজ্য তথা সমাজৰ উন্নয়ন বা তেনেকুৱা ধৰণৰ কাম কাজসমূহ আগবাঢ়ি যাব। কিন্তু বাৰ বাৰ আহিছে এইসমূহে আচলতে তেখেতসকলে সময়ে সময়ে বাধা প্ৰদান কৰি আহিছে। গতিকে এইসমূহ বাধা কিদৰে নেওচিব? কিন্তু ইয়াৰ লগতে এই কথাও ক'ব পাৰি যে আৰক্ষীসকলক মনোনয়নভাৱে বা তেখেতসকলক মানসিকভাৱে সুস্থিৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত তেখেতসকলক কোৰ্চ তেনেকুৱা ধৰণৰ প্ৰদান কৰা হৈ আহিছে। কিন্তু এইসমূহে আচলতে কাম দিয়া নাই নেকি এইসকল আৰক্ষীক? চাওক, এতিয়া পুলিচৰ ওপৰ মহল আছে, ওপৰ মহলে তেওঁলোকে এডমিনিষ্ট্ৰেশ্যন আছে, এডমিনিষ্ট্ৰেশ্যনে তেওঁলোকে বাছ বিচাৰ কৰি এজন বিষয়া কেনেকুৱা ধৰণৰ, কাৰণ OC এজন হ'বলৈ হ'লে যথেষ্ট মানসিকভাৱে আৰু বা অন্যান্য দিশত তেওঁ পাৰ্গত হ'ব লাগিব। কাৰণ কমন পিপুলৰ লগত তেওঁৱেই হেৰি কৰিব, মানে কথা বতৰা পাতিব। কমন পিপুলে ডাইৰেক্টলি DGP মহোদয়ৰ ওচৰলৈ নাযায় বা IGP বা ADGPৰ ওচৰলৈ নাযায়, তেওঁকে পাব। কিন্তু তেওঁৰ ব্যৱহাৰখিনি যদি সুস্থিৰ মনৰ নহয় তেতিয়াহ'লে কেনেকৈ হ'ব? এতিয়া মই যিটো এইটো ঘটনা দেখিছোঁ, মই এইটোৱে প্ৰশ্ন কৰিছোঁ পুলিচৰ ওপৰ মহলে কি তেওঁৰ গুণাগুণ চাই পেলাই তেওঁক আজি পাণবজাৰ থানাৰ OC নিয়োগ কৰিলে। শুনামতে তেওঁৰ আগৰ প্ৰিভিয়াছ ৰেকৰ্ড ইমান ভাল নহয়, এনেকুৱা ধৰণৰ হিউমেন ৰাইটছ ভায়লেশ্যনৰ বহুতখিনি কেছ তেওঁৰ এগেইনষ্টত আছে বুলি শুনিছোঁ। কিমান দূৰ সত্য মই নাজানো, কিন্তু তথাপিও এগৰাকী অপেনলি এনেকুৱা মানে জনসমাগম থকা ঠাইত যদি এনেকুৱা ঘটনা কৰিছে, নিশ্চয় তেওঁৰ কোৱালিটিটোৰ ওপৰত, ইণ্টিগ্ৰিটিৰ ওপৰত আমাৰ যথেষ্ট ডাউট আছে। আৰু সেইকাৰণে মই পুলিচৰ ওপৰ মহলক প্ৰশ্ন কৰিছোঁ, আপোনালোকে ঘা লগাব, বাৰে বাৰে আপোনালোকে ঘা লগাব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আগবাঢ়ি আহি পেলাই মলম লগাব। এনেকুৱা ধৰণৰ কথা নহয় নহয়। ওপৰ মহলত আমাৰ নানা ধৰণৰ অফিচাৰ, বহুত ধৰণৰ অফিচাৰ আছে। তেওঁলোকে কি চাইছে? তেওঁলোকে ট্ৰেইনিং দিব লাগে, তেওঁলোকে শিক্ষা দিব লাগে, তেওঁলোকেতো যথেষ্ট সা সুবিধা ৰাজকীয় ধৰণে আছে। কিন্তু আজি যদি এইসকল অফিচাৰক এনেকৈ লেকাম নোহোৱা গৰুৰ নিচিনাকৈ এৰি দিয়ে আৰু পাব্লিকৰ ওপৰত গুণ্ডাৰাজ কৰে সিংঘম ষ্টাইলৰ, এইটোতো নহ'ব। আপোনালোকে আজিকালি দেখিছে ডেকা যুৱকসমূহ যেতিয়া পুলিচত ভৰ্তি হয়, সেৱাৰ মনোভাৱটোতকৈ মানে যিটো সিংঘম, কিছুমানে লেডি সিংঘম, হাথিয়াৰ লৈ, ৱেপন লৈ, AK-47 লৈ ছ'চিয়েল মিডিয়াত ৰীল বনোৱা, এইবিলাকতে ব্যস্ত থাকে। তেওঁ ওপৰ মহলে কি চাই আছে? তেওঁলোকেতো ডিচিপ্লিনটো মেইনটেইন কৰিব লাগে। গতিকে তেওঁলোকক অলপ কণ্ট্ৰল কৰক, নহ'লে এইখিনিয়ে আমাক ভয়ংকৰ মানে চিটুৱেশ্যন আনিব কেতিয়াবা। মণিপুৰৰ পৰিস্থিতিক লৈ এতিয়া উদ্বিগ্ন কেন্দ্ৰ। ৰাজ্যখনত আইন শৃংখলা বজাই ৰাখিবলৈ ন কৌশল ৰচনা। অমিত শ্বাহে বাতিল কৰিছে মহাৰাষ্ট্ৰৰ সকলো নিৰ্বাচনী সভা বাতিল কৰি দিল্লীলৈ উভতিল গৃহমন্ত্ৰী। মণিপুৰলৈ উপস্থিত CRPFৰ DG অনিশ দয়াল শৰ্মা আৰু অনিশ দয়ালে পৰ্যবেক্ষণ কৰিব মণিপুৰৰ পৰিস্থিতি। মণিপুৰৰ পৰিস্থিতিৰ অধিক অৱনতি। ইম্ফলৰ মায়াঙৰ বিধায়কৰ বাসগৃহত প্ৰতিবাদকাৰীৰ আক্ৰমণ আৰু বিধায়ক কে ৰবীন্দ্ৰৰ বাসগৃহত প্ৰতিবাদকাৰীৰ ভয়ংকৰ আক্ৰমণ। Boundary, nicht legen, nicht.
হয় মাথা তৰা ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি অপহৰণ ধৰ্ষণ হত্যাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি জংগী আন্দোলনত নামি পৰিছে মণিপুৰৰ জনতা প্ৰতিবাদকাৰী আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰী তথা মন্ত্ৰী বিধায়কৰ বাসগৃহ শনিবাৰে নিশা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বাসগৃহত আক্ৰমণ চলালে একাংশ প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণৰ পূৰ্বে প্ৰতিবাদকাৰীয়ে ভাঙি চুৰমাৰ কৰাৰ লগতে জ্বলাই দিলে বিধায়কৰ বাসগৃহ নিশা পূব ইম্ফলত মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰি আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী প্ৰতিবাদকাৰী জনতাৰ বিক্ষোভৰ পিছত উত্তপ্ত হৈ পৰে পূব ইম্ফলৰ ৰাজপথ মুখ্যমন্ত্ৰী তথা মন্ত্ৰী বিধায়কৰ বাসগৃহত আক্ৰমণ কৰাৰ লগতে জ্বলাই দিলে কেইবাখনো বাহন নিশা প্ৰতিবাদকাৰীৰে খণ্ডযুদ্ধত লিপ্ত হয় নিৰাপত্তাৰক্ষী বাহিনী নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি প্ৰতিবাদকাৰীয়ে কৰিছিল শিলাবৰ্ষণ প্ৰতিবাদকাৰীক দমন কৰিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে শূন্যলৈ কৰিলে গুলীবৰ্ষণ আৰু প্ৰতিবাদকাৰী তথা নিৰাপত্তাৰক্ষীৰ মাজত হোৱা খণ্ডযুদ্ধত আহত হৈছে কেইবাজনো লোক মুখ্যমন্ত্ৰী তথা মন্ত্ৰী বিধায়কৰ বাসগৃহত আক্ৰমণ কৰাৰ অভিযোগত মণিপুৰ আৰক্ষীয়ে পূব ইম্ফল পশ্চিম ইম্ফল আৰু বিষ্ণুপুৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে 23 জনক লগতে নিৰাপত্তাৰক্ষীয়ে জব্দ কৰিছে এটা .32 পিষ্টল SBBLৰ 7 জাই গুলী আৰু 8টা মোবাইল ফোন শেহতীয়াকৈ জিৰিবামত অপহৃত শিশু মহিলাসহ 6 গৰাকীকৈ লোকক হত্যা কৰাৰ পিছতেই অধিক অগ্নিগৰ্ভা হৈ পৰে মণিপুৰ জিৰিবামৰ বৰাক নদীত উদ্ধাৰ হৈছিল অপহৃত শিশু মহিলাৰ মৃতদেহ সোমবাৰে নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত 10 জন কুকি উগ্ৰপন্থী নিহত হোৱাৰ পিছত নিখোজ আছিল 6 শিশু মহিলা পৰিস্থিতি অধিক অৱনতি ঘটাত ইম্ফলত মুতায়ন কৰা হৈছে সেনা আৰু আসাম ৰাইফলছৰ অতিৰিক্ত বাহিনী প্ৰতিবাদ প্ৰতিহত কৰিবলৈ ঠায়ে ঠায়ে সেনাই কৰিছে ফ্লেগ মাৰ্চ আৰু লগতে আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে মণিপুৰৰ ৰাজধানী ইম্ফলত জাৰি কৰা হৈছে সান্ধ্য আইন পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাত 7খন জিলাত দুদিনৰ বাবে কৰ্তন কৰা হৈছে ইণ্টাৰনেট বিগত বৰ্ষৰ মে মাহৰ পৰা বৰ্তমানলৈ মণিপুৰত প্ৰায় 250 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে লগতে গৃহহাৰা হৈছে 60,000 পৰিয়াল Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ডেনমাৰ্কৰ সুন্দৰীলৈ ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ সবিশেষ চাওক খন্তেক পিছতে presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল আৰু ইয়াৰ লগে লগে এতিয়াৰ বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ